নাইট ডিউটি যিহেতু ডিউটিৰ পৰা আহি দাঁত ঘঁহি একেবাৰে গাটো ধুই আহিলোঁ। ভাবিলোঁ অলপ শুই লওঁ। শুই উঠিলোঁ। উঠি আকৌ কাপোৰ চাপোৰকেইটা সোমোৱাই ভাত কেইটামান খাই লওঁ বোলো। আলু আৰু একো নাই, সুদা নিৰামিষ ভাত। তাৰপিছত একেবাৰে কাঁহী বাতিকেইটা ধুই ল'লোঁ। যিহেতু কাম থাকি গ'লে থাকিয়ে যায়, পিছত কৰিব বৰ এলাহ লাগে। ভাত খাই উঠি অলপ বহিলোঁ। সন্ধিয়া আকৌ ৰুটি বনাইছোঁ। ভাবিলোঁ আজি ৰুটি আৰু মাংস খাম। কেৰাহী পাতিয়েই দিলোঁ, ৰুটি বনাই যিহেতু হৈ গ'ল। আপোনালোকক গোটেইখিনি দেখাই থকা নাই আৰু। তেল যিহেতু দিলোঁ, পিঁয়াজো হৈ গ'ল। মাংস দি দিছোঁ। মাংসটো অলপ মই এনেকৈ হালধি নিমখ নিদিয়াকৈ ভাজি লওঁ। চবৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। টেষ্ট আহিলেই হ'ল আৰু। আলুগুটি দি দিলোঁ, হালধি দি লৈছোঁ। কিছুমানে হালধি নিমখ একেলগে দি কৰি সানি পিনি কেৰাহীত লগালগ দিহে দিয়ে। মই আকৌ কেৰাহীত দিয়াৰ পিছতে হালধি আৰু নিমখ দিওঁ। নিমখ দি দিছোঁ। নিমখ হালধি দি হোৱাৰ পাছত মাংসখিনি ভালকৈ লৰাই ল'লোঁ। মছলাখিনি গুলি ৰখা হৈছিলে পানীত। মছলাৰ পানীয়ে আলুগুটিখিনি ভালকৈ সিজিবলৈ দিম। বেছি পানী নিদিওঁ। বেছি পানী দিলে সোৱাদটো নাইকিয়া হৈ যায় ব্ৰইলাৰ মাংসৰ। খাবলৈ বৰ এটা ভাল নালাগে। সেইবাবে মই এনেকৈয়ে বনাওঁ। সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। আদা আৰু ৰচুন পিচি ৰখা হৈছে। তাত মাংসত দি দিলোঁ। মাংস হৈ গ'ল আৰু ৰুটি আৰু মাংস আজি আমাৰ ৰেডি।